চাই আছে MN24 শিক্ষা মানে কেৱল নম্বৰ নহয় কিন্তু নম্বৰৰ সৈতে জড়িত ন্যায় আৰু স্বচ্ছতা সমান গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন উত্থাপন হৈছে স্কুলে দিয়া প্ৰেক্টিকেল নম্বৰ কিমান ন্যায়সংগত মাৰ্কেটাৰ এটা অভিযোগে কপাই তুলিছে এতিয়া শিক্ষা বিভাগৰ ভিতৰচোৱা এই সন্দৰ্ভত আগবঢ়াইছো এক প্ৰতিবেদন শিক্ষকৰ পক্ষপাত দুষ্ট আচৰণৰ বলি হোৱাৰ অভিযোগ মেধাবী ছাত্ৰ অভিভাৱকৰ তদন্ত কৰাৰ কথা ঘোষণা বিদ্যালয় অধীক্ষকৰ অভিযোগৰ ওপৰত স্পষ্টীকৰণ অভিযুক্ত শিক্ষক দম্পতীৰ আৰু টিউশন নকৰা আমাৰ ধৰক 124 ষ্টুডেণ্টছ আছে 124 ষ্টুডেণ্টে আমাৰ ওচৰত টিউশন নলয় প্ৰথম কথা আৰু যিসকলে টিউশন নলয় আমি কি গোটেইখিনিকে 10 নাই দিয়া নেকি আপোনালোকে ভেৰিফাই কৰক তাতো বহুত ষ্টুডেণ্ট আছে যাক আমি 10 দিছোঁ আৰু ফুল মাৰ্কছ পাব হ'লে ইণ্টাৰনেল ফুল মাৰ্কছ পাব হ'লে আপোনালোকে চাব পাৰে ইণ্টাৰনেটত ওলাই যে কি কি ক্ৰাইটেৰিয়া আছে ইউনিট টেষ্ট মাৰ্ক হাফ ইয়াৰলি মাৰ্কছ প্ৰজেক্ট এছাইনমেণ্ট এটেণ্ডেঞ্চ এণ্ড ক্লাছৰুম বিহেভিয়াৰ আমি সব চাইহে মাৰ্কছ দিওঁ প্ৰথম কথা তো ক্লাছৰুম বিহেভিয়াৰ যদি মই তাৰ চাওঁ ক্লাছৰুম বিহেভিয়াৰ ইজ নট ছেটিছফেক্টৰী একৰ্ডিং টু আছ শিক্ষা মানে কেৱল নম্বৰ নহয় কিন্তু নম্বৰৰ সৈতে জড়িত ন্যায় আৰু স্বচ্ছতা সমান গুৰুত্বপূৰ্ণ এতিয়া উঠিছে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন স্কুলে দিয়া প্ৰেক্টিকেল নম্বৰ কিমান ন্যায়সংগত মাৰ্কেটাৰ এটা অভিযোগে কপাই তুলিছে শিক্ষা ব্যৱস্থাৰ ভিতৰখন এজন মেধাবী ছাত্ৰ যিয়ে নিজৰ অধ্যয়ন আৰু পৰিশ্ৰমেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল বোৰ্ড পৰীক্ষাটো প্ৰায় সম্পূৰ্ণ নম্বৰ লাভ কৰাৰ পিছতো শেষত তেওঁ বঞ্চিত হ'ল 100 নম্বৰৰ পৰা এই ঘটনা ঘটিছে মাৰ্ঘেৰিটাৰ ছেইণ্ট মেৰী স্কুলৰ এজন ছাত্ৰৰ ক্ষেত্ৰত যিয়ে 91.16% নম্বৰ লৈ স্কুলৰ টপাৰ হৈছে বিশেষকৈ এডভান্স মেথামেটিক্স বিষয়ত তেওঁ নিশ্চিত আছিল যে তেওঁ সম্পূৰ্ণ 100 নম্বৰ পাব কিন্তু ফলাফল ওলোৱাৰ পিছত দেখা গ'ল তেওঁ পাইছে 97 নম্বৰ একেই ধৰণৰ ঘটনা ঘটিছে জেনেৰেল মেথামেটিক্স আৰু জেনেৰেল সায়েন্স বিষয়তো উল্লেখনীয় যে ছাত্ৰজন এটা দৰিদ্ৰ পৰিয়ালৰ তেওঁৰ দেউতাকে ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়াৰ লগতে সন্তানক পঢ়ুৱাই আছিল এই সফলতাৰ পিছতো নম্বৰৰ ৰাখে পৰিয়ালটোক হতাশাৰ সৃষ্টি কৰিছে পিছত নম্বৰ বিশ্লেষণ কৰি স্পষ্ট হৈ পৰে স্কুলৰ পৰা দিয়া প্ৰেক্টিকেল 10 নম্বৰৰ ভিতৰত 3 নম্বৰকৈ কমাই দিয়া হৈছে 3টা বিষয়ত অভিযোগ অনুসাৰে এই প্ৰেক্টিকেল নম্বৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰা নহয় স্কুলৰ এজন শিক্ষকক এই বিষয়ে সোধাত তেওঁ জনায় যে এই নম্বৰসমূহ এনেই দিয়া হয় বিদ্যালয়খনৰ অধ্যক্ষই সমগ্ৰ ঘটনাটো তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে এই তেনেকুৱা অভিযোগ শুনাটো বেয়া আৰু মই এইটো কথাটো তেনেকৈ গম পোৱা নাছিলোঁ এইটো অভিযোগটো এনেকৈ আহিছে শুনিবলৈ বেয়া লাগিছে আৰু যদি এইটো সঁচা হয় বা মই বৰ বেছিকৈ টিচাৰৰ ওপৰত সিহঁতৰ ইভালুৱেশ্যনত মই কথা ক'বলৈ ইমান যুক্তি নহওঁ যিবিলাকে এটি মাৰ্ক দিছে এটা পাৰফৰ্মেঞ্চ চাই সিহঁতে দিছে তেখেতসকলে দিছে মাৰ্কটো আৰু এইটো অভিযোগ যিটো মই পাইছোঁ আজি এনেকুৱা অভিযোগ ভৱিষ্যতলৈ মই এণ্টাৰটেইন নকৰোঁ আৰু মই এনেকুৱা অভিযোগ বা এনেকুৱা কিবা এটা যদি আছে কিবা এটা সঁচা কথাও আছে মই এইটো ওপৰত মই নিজে তদন্ত কৰিম আৰু এনেকুৱা যে ভৱিষ্যত তেনেকুৱা অভিযোগ আনিবলৈ মই চান্স নিদিওঁ আৰু ল'ৰা ছোৱালীয়ে নিজৰ যিটো পাৰফৰ্মেঞ্চ আছে নিজৰ যিটো মাৰ্ক পাবলৈ আছে এইটো তেখেতসকলে সম্পূৰ্ণ মাৰ্ক পাব এই পৰিস্থিতিয়ে উঠাইছে গুৰুত্বপূৰ্ণ প্ৰশ্ন যদি নম্বৰ এনেই দিয়া হয় তেন্তে কিয় এজন মেধাবী ছাত্ৰৰ ক্ষেত্ৰত সেই নম্বৰ কমাই দিয়া হ'ল অভিযোগত কোৱা হৈছে যে একে বিষয়ত অন্য কিছুমান ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ নম্বৰ পাইছে বিশেষকৈ টিউচনৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সুবিধা পোৱা গৈছে বুলিও সন্দেহ প্ৰকাশ কৰা হৈছে এই ঘটনাই কেৱল এজন ছাত্ৰক নহয় বৰং সম্পূৰ্ণ শিক্ষা ব্যৱস্থাক প্ৰশ্নৰ সন্মুখীন কৰিছে
যদি স্কুলে নিজে দিয়া নম্বৰ স্বচ্ছ আৰু সমান নোহোৱা হয় তেন্তে সেইটোৱে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব। এইটো কেৱল এটা স্কুলৰ ঘটনাতে বৃহৎ সমস্যাৰ এটা অংশ, সেয়া এতিয়া তদন্তৰ বিষয়। কিন্তু এটা কথা স্পষ্ট, শিক্ষকৰ বাবে সকলো ছাত্ৰ ছাত্ৰীয়ে সমান হোৱা উচিত, নহ'লে নম্বৰৰ সৈতে হেৰাই যাব পাৰে গুৰু আৰু শিষ্যৰ মাজৰ বিশ্বাস। মোৰ নাম কৌস্তৱ ডেকা। মই এইবাৰ 2026 চনৰ মেট্ৰিক শিক্ষান্তত ছেইণ্ট মেৰিজ স্কুলৰ পৰা উত্তীৰ্ণ হৈছিলোঁ, য'ত মোৰ 91.16% আহিছে। প্ৰথমটো পাৰ্চেণ্টেজটো দেখি মই ইমান লক্ষ্য কৰা নাছিলোঁ যে কিহৰ কাৰণে অলপ মাৰ্কছ কমিছে, যিহেতু এইটো বৰ্ডৰ চেকিং আৰু বৰ্ডৰ চেকিঙৰ কেতিয়াবা অলপ হয়ও এনেকুৱা, কাৰণ বাহিৰত চেকিং হৈছে আমি নাজানো কোন টিচাৰ গৈছে। কিন্তু অলপ সময়ৰ পিছত যেতিয়া মোৰ লগৰে আহি মোক এনে ফোন কৰি ক'লে যে তোৰচোন এনেকৈ মাৰ্কছবোৰ অলপ কমিছে, যেনেকৈ মোৰ জেনেৰেল ছায়েন্সত 3 মাৰ্কছ প্ৰেক্টিকেলত কমিলে, তাৰপিছত এডভান্স মেথছত য'ত মই 100 পাম বুলি চিয়ৰে আছিলোঁ তাতো মোৰ 3 মাৰ্কছ এনেকৈ কমিলে প্ৰেক্টিকেলৰ কাৰণেই, তাত 97 পালোঁ, আৰু জেনেৰেল মেথছত 6 দিলে কাৰণে মই আৰু তাত 92 পালোঁ। তো সেইটো চাই মই এতিয়া চালোঁ, তো মোৰ অকল নহয় যে মোৰ বহুত লগৰখিনিও এনেকুৱা যেতিয়া খবৰ কৰিলোঁ বহুত লগৰো হৈছে, বেছিভাগ মানে সৰহভাগ ল'ৰা ছোৱালীৰে সেইটো হোৱা বুলিয়ে গম পাইছোঁ আমি। মোৰ লগৰ যাক সুধিছোঁ চবেই সেয়াই কৈছে যে আমাৰো এনেকৈ মাৰ্কছ কমাইছে। আৰু এতিয়া মই যেতিয়া আমাৰ টিউশ্যন মেমকো খোলোঁ তেতিয়া তেওঁ চবৰে চালে যে সেই মেম আৰু সেই ছাবজেক্টকেইটাৰ টিচাৰকেইজনৰ ওচৰত যোনবিলাক টিউশ্যন কৰিছিলে তেওঁলোকেও 10 দিয়া হৈছেই, কিন্তু তাৰ বাহিৰে বহুত ল'ৰা ছোৱালী কিন্তু এইটো দিয়া নাই। তোমাৰ ক্ষেত্ৰত এনেকুৱা হৈছে? নহয়, মোৰ বহুত লগৰো হৈছে। যেনেকৈ মোৰ এতিয়া অলপ দিনৰ আগতে মই এটা খবৰ দিছিলে, প্ৰথম যোনে খবৰ দিলে তেওঁৰো হৈছে, আৰু কেইবাজন আৰু এজন মোৰ লগৰ আছে, তেওঁ 100 পাব লগাই আছিলে এডভান্স মেথছত, কিন্তু তেওঁৰ একেই 3 মাৰ্কছটো কমাই দিয়া হ'ল। সেনেকুৱা হৈছে মানে তেওঁলোকৰ ওচৰত যোনে যোনে টিউশ্যন কৰে তেওঁলোকক 10 মাৰ্কছ দিয়ে। সেনেকৈ দিয়া বুলি এনেই শুনিছোঁ, কাৰণ এনেকৈয়ে হৈছে। কাৰণ তেওঁলোকৰ ওচৰত কৰা ষ্টুডেণ্টবিলাকক আমি যেতিয়া তাহাঁতৰ মাৰ্কশ্বিট হৈছে তাততো 10 দেখিছোঁ, কিন্তু বাকী যেতিয়া বাহিৰা ল'ৰা ছোৱালী দেখিছোঁ চবৰে সেনেকৈ 7, 6, 5 সেনেকৈয়ে দিয়া হৈছে। আৰু এতিয়া ছাৰক প্ৰশ্ন কৰা হ'ল যে আপোনালোকে কেলৈ এনেকৈ কৈছে, এতিয়া ছাৰে ক'লে যে এইটো চাগে প্ৰায় প্ৰিণ্টিং মিষ্টেক, যিহেতু বৰ্ডৰ এক্সামতো প্ৰিণ্টিঙতো এইটো ভুল হ'ব নোৱাৰে, কাৰণ বৰ্ডেতো ইমান ডাঙৰ ভুল নকৰে মোৰ মতে। আৰু তাৰপিছত ছাৰক সোধাও হ'ল, মোৰ ঘৰৰ মানুহে সুধিলে যে এইটো মাৰ্কছ কি বেচিছত দিয়ে, তো তেওঁ ক'লে এইটো এনেই দিয়া হয়। যদি এনেই দিয়া মাৰ্কছটো চবকে মোৰ মতে 10 দিয়াটোৱে উচিত হয়, কাৰণ চবকে শিক্ষকে সকলোকে সমান দৃষ্টিৰে চোৱাটো ভাল। এটা হৈছিলে আমাৰ মেট্ৰিকৰ HLC আপোনাৰ 2026 যিটো ৰিজাল্ট দিলে, ৰিজাল্টত আপোনাৰ ছেইণ্ট মেৰিজৰ পৰা মোৰ ল'ৰাজনে মেট্ৰিক দিছিলে। তেওঁৰ প্ৰেক্টিকেলৰ নম্বৰটো তেওঁক হেৰি কৰি পেলাই তেওঁক 3 মাৰ্কছ কমাই দিছে, যিটো নম্বৰ স্কুলৰ পৰা দিয়া হয়। গতিকে সেই নম্বৰটো তেওঁলোকে কমাই পেলাই তেওঁ হেৰিটো মানে আপোনাৰ ৰিজাল্টটো মানে তেওঁক মানে বহুত হেৰি কৰিলে, মানে তাৰ হৈ ল'ৰাজনে বহুত মানে মনত দুখ পাইছে। যিটো নম্বৰৰ কাৰণে তেওঁ আজি যদি আজি স্কুলত যদি 100 মাৰ্ক পায়, যদি তেওঁ যদি এটা ছাবজেক্টত যদি গুচি গ'লে স্কুলখনেই নাম হ'লহেঁতেন, কিন্তু সেইটো স্কুলখনে বিচৰা নাছিলে, বিচৰা নাইভাৱে তেওঁক আজি কমাই পেলাই তেওঁক আজি মানে তেওঁক ল'ৰাজনৰ আজি মনত এইটো দুখ দিছে। কিন্তু এই দুখটোত স্কুলখনত যাতে ভৱিষ্যতে যাতে মোৰ ল'ৰাটো যি হৈ গ'ল সেইটো কাৰণে মই বাৰু যিখিনি দুখিত মই পাইছোঁ তাৰ কাৰণে মই অতি দুখিত। তাৰ অনাগত দিনবিলাক যাতে আগৰ ল'ৰা ছোৱালীক যাতে এইটো ছাৰ বাইদেউহঁতে যাতে এইটো নকৰি সিহঁতৰ ভাল ৰিজাল্ট এটা কৰি পেলাই স্কুলখনৰ সুনাম আনিব পাৰে, তাৰ বাবে মই স্কুলখনৰ প্ৰতি এটা আহ্বান জনাইছোঁ। প্ৰেক্টিকেলৰ নম্বৰটো তেওঁ কিবা টিউশ্যন নোলোৱাৰ বাবেই নে কিবা পাৰ্চনেলি কিবা আখেজ আছে সেইটো আমি নাজানো, কিন্তু মই আগতো এবাৰ এনেকুৱা কৰাৰ কাৰণে কোৱাৰ পিছত তেওঁৰ যিটো প্ৰি টেষ্ট আছিলে, প্ৰি টেষ্টত তেওঁ 10 মাৰ্কছে তেওঁক দিছে, কিন্তু এনুৱেলত তেওঁক দিয়াৰ পিছত যেতিয়া তেওঁক সুধোঁতে তেওঁ ক'লে আপুনি কেনেকৈ গম পালে এই বস্তু? এই মাৰ্কছবিলাক কোনে দিয়ে? স্কুলৰ পৰা দিয়া হয় মাৰ্কছবিলাক, স্কুলৰ পৰা দিয়ে, সেইটো নিজৰ পৰা। কাৰণ কেলৈ যিজন ছাৰক মাৰ্কছ দিছে তেওঁ নিজে কৈছে যে এইটো আমি স্কুলৰ পিনৰ পৰা দিওঁ, এইটো কোনো হেৰি নহয়, আমি স্কুলৰ পিনৰ পৰা দিওঁ। যে তেওঁ এই স্কুলৰ পিনৰ পৰা দিয়া মাৰ্কটো তেওঁ কিহৰ কাৰণে কৃপণালী কৰিলে এইটো তেওঁ জানিব। গতিকে সেইটো ক্ষেত্ৰত সেই ল'ৰাজনৰ যে তাৰ ভৱিষ্যত যে তেওঁ এটা মনত কিমান দুখ এটা পাইছে সেই টিচাৰজনৰ প্ৰতি এইটো ছেইণ্ট মেৰিজ হয়। আৰু এই প্ৰেক্টিকেল ছাবজেক্টত যে মাৰ্ক দিয়াৰ অধিকাৰবিলাক মিৰাজ ছাৰ আৰু আপোনাৰ আছপিয়া মিছ, তেওঁলোকে দুজন আছে। আছপিয়া মিছে তেওঁক 6 মাৰ্কছ কমাই দিছে, আৰু মিৰাজ ছাৰে তেওঁক 3 মাৰ্কছ কমাই দিছে প্ৰেক্টিকেলত, এই দুজনে। গতিকে স্কুলখনে যাতে ভৱিষ্যতে যাতে এনেকুৱা নকৰি ল'ৰা ছোৱালীখিনি ভাল এটা ৰিজাল্ট কৰি আগবঢ়াই লৈ নিব পাৰে, সেইটো ছাৰৰ দায়িত্ব। কাৰণ ছাত্ৰসকলক তেওঁলোকৰ মনৰ প্ৰতি বেয়া ভাৱ এটা অনাটো স্কুলখনৰ নিবিচাৰে বা কোনেও নিবিচাৰে। গতিকে সেইটো কাৰণে স্কুলৰ ছাৰ বাইদেউ এইখিনি সতৰ্ক হোৱা ভাল। সকলো টিচাৰ বা স্কুলৰ হেডমিছ সকলোৱে এইবিলাকৰ ওপৰত নজৰ দি স্কুলখন যাতে আগবঢ়াই নিব পাৰে তাৰ বাবে মই অশেষ ধন্যবাদ দিছোঁ।
ব্যুৰো ৰিপৰ্ট MN24